হিমন্ত বিশ্ব শৰ্মাৰ বাবে এবাৰ পৰাস্ত হ'ব বিজেপি। 26ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে অসমত। হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে গঠন কৰিব নোৱাৰিব চৰকাৰ। এতিয়া ভয় খাইছে বিজেপিয়ে। দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি। জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপি। এবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে আৰু অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন বিজেপিৰ সভাপতি ৰাজেন গোহাঁই। আমি পুনৰ জনাবলৈ চেষ্টা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ বাবে এবাৰ পৰাস্ত হ'ব বিজেপি। 26ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে অসমত। হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে গঠন কৰিব নোৱাৰিব চৰকাৰ। এতিয়া বিজেপিয়ে ভয় খাইছে। দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি। জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপি। এবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে, কিন্তু অসমৰ বিজেপি কেৱল মাত্ৰ এজন ব্যক্তিৰ হৈ পৰিছে। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন বিজেপিৰ সভাপতি ৰাজেন গোহাঁই। এই মুহূৰ্তত মন্তব্য আহি পৰিছে। মন্তব্য পুনৰবাৰ শুনাব বিচাৰিছো। ভাৰতীয় জনতা পাৰ্টিয়ে অসমত যে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো নিশ্চিত। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পতন নিশ্চিত, তাত কোনো সন্দেহ নাই। মই ভাবোঁ 40-45 বা 50 মানত থাকি যাব তেওঁলোক, তাতকৈ ওপৰত যাব নোৱাৰে বিজেপি। আজি লিখি আহক আপোনালোকে। বিজেপি অত্যন্ত ভয়ত আছে, অত্যন্ত চিন্তাত আছে আৰু তেওঁলোকে উপলব্ধি কৰিছে যে এইবাৰ নিৰ্বাচনী বৈতৰণিখন পাৰ হোৱাটো সহজ কথা নহয়। যাৰ কাৰণে তেওঁলোকে ইমানবিলাক কুচকাৱাজ কৰিছে আৰু পইচাৰ পাছত পইচা দি আছে। কাৰণ চাহ জনগোষ্ঠীকো আৰু পত্তা দি আৰু নাটক কৰিছে। কিন্তু এটা কথা ভাল লাগিছে, বিজেপি যিমানে নাটক নকৰক বা কৰি আছে, এই সকলোবিলাক কথা কিন্তু অসমৰ ৰাইজে আনকি চাহ বনোৱাটোও খুব ভালকৈ হৃদয়ংগম কৰিছে, উপলব্ধি কৰিছে। জনজাতিসকলে উপলব্ধি কৰিছে, মহিলাসকলে উপলব্ধি কৰিছে যে বিজেপি এটা সঁচাকৈ ৰাইজক ঠগ প্ৰবঞ্চনাৰে তেওঁলোকৰ ভোটটো ল'বলৈ চেষ্টা কৰাৰ কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু যে সততা নাই ৰাইজৰ প্ৰতি, যে তেওঁলোকৰ দায়বদ্ধতা নাই, যে ৰাইজৰ যিখিনি দুখ কষ্ট, যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আন্তৰিকতা নাই, এই কথাটো ৰাইজে ভালকৈ উপলব্ধি কৰিছে। ইয়াৰ উপৰিও বহু কথা আছে। জুবিন গাৰ্গৰ লগতো কিটো কৰিলে সেয়াও ৰাইজে দেখা পাই আছে আৰু বহুতো তেনেকুৱা কাহিনী আছে। গতিকে এই চব কথা ৰাইজে মনত ৰাখিছে আৰু এইবাৰৰ নিৰ্বাচনলৈ সেই সকলোবিলাকৰ হিচাপ নিকাচ ৰাইজে কৰিব, তাত কোনো সন্দেহ নাই। আনকি চাহ জনগোষ্ঠী মানুহখিনি সাধাৰণতে বহুতো বিজেপিলৈ আহিছিল, কিন্তু আজি মই দেখিছোঁ চাহ জনগোষ্ঠীৰ মানুহখিনি বিজেপিৰ পৰা প্ৰায়ে আঁতৰি আহিছে আৰু তেওঁলোকে আহি আমাৰ অসম জাতীয় পৰিষদ আৰু হয়তো অন্যান্য ৰাজনৈতিক দলতো যোগদান কৰিছে। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে অসমত যে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো নিশ্চিত। আৰু বিশেষকৈ যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পতন নিশ্চিত, তাত কোনো সন্দেহ নাই। আৰু তেওঁৰ এই 5 বছৰীয়া শাসনকালত অসমৰ ৰাইজ, অকল অসমীয়াই নহয়, সকলো জাতি জনগোষ্ঠী অতিষ্ঠ হৈ গৈছে। তেওঁ আচলতে মানুহজন কি, কেনেকুৱা, তেওঁৰ কোনটো ৰূপ সঁচা, কোনটো ৰূপ মিছা। গতিকে এই কথা চবে মানুহক তেওঁৰ আচল ৰূপটো, তেওঁৰ আচল চতুৰালি, এই সকলোবিলাক কথা অসমৰ ৰাইজে খুব ভালকৈ উপলব্ধি কৰিছে আৰু তেওঁক কেতিয়াও বিশ্বাসত নলয়।